প্ৰথমে আমি উত্তৰ পূব ৰেলৱে সীমান্তৰ প্ৰশাসনক আমি দাবী জনাব বিচাৰোঁ, কিমান কোটি টকা কেই টকা কোনো এজন স্থানীয় লোকক নজনাকৈ এইবোৰ কামবোৰ কৰা হৈছে। আৰু কামটো এনেকুৱাকৈ বেয়াকৈ কৰিছে, মানে তাত ইমান গাড়ীও নচলে, কিন্তু এসপ্তাহ নহওঁতে ৰাস্তা চব ভাঙি ছিগি শেষ হৈ গ'ল। আৰু আমি স্থানীয় ল'ৰা হিচাপে এটাই দাবী জনাব বিচাৰোঁ, এই ৰাস্তাখন আৰু পুনৰ শীঘ্ৰে নিৰ্মাণ কৰক, নহ'লে এই ৰাস্তাৰ যি বেয়া ৰাস্তা যে আমি দেখিছোঁ, স্থানীয় ল'ৰা হিচাপে আমি জংগী আন্দোলন কৰিম। আৰু যি এতিয়া কাম এতিয়া আৰম্ভ কৰিব লৈছোঁ, এই কামটো তেনেকৈ কৰিব বিচাৰিছে। গতিকে ঠিকাদাৰসকলক আমি সক্ৰিয় দিব বিচাৰিছোঁ, ইয়াত যদি কাম কৰিব বিচাৰে, ইয়াত থকা স্থানীয় যিটো মানুহ আছে, সিহঁতক একো সোধা পোছা নকৰাকৈ সিহঁতে কাম কৰে। কিন্তু আমি তালৈ স্থানীয় ল'ৰা হিচাপে সিহঁতৰ পৰা কাম বিচাৰি অহা নাই, আৰু কাম কৰিম বুলিও কোৱা নাই। কিন্তু ৰাস্তা ভাল হ'ব লাগে, কাম ভাল হ'ব লাগে। আমাৰ দাবী, যদি সিহঁতে কামটো পুনৰাই নকৰে, এতিয়া যেতিয়ালৈকে এই কামটো সিহঁতে আৰু একবাৰ ভালকৈ নকৰে, তেনেহ'লে আমি এই কাম আমি বন্ধ কৰিবলৈ আমি ইয়াত স্থানীয় লোকে আমি ওলাই আহি পৰিম। ৰাস্তাটো 1-1.5 কিলোমিটাৰমান হ'ব, কিন্তু এতিয়ালৈকেতো 1-1.5 কিলোমিটাৰ বনোৱা নাই, 200-300 মিটাৰ মানে বনাইছে। কিন্তু এনেকা বনাইছে, আগৰ যিটো কাৰ্পেটিং বনাইছে উঠাই মেলি আকৌ তাতে মিলাই দিছেগে। মানে সিহঁতে এনেকা 2 নম্বৰী কৰিছে, 2 নম্বৰীৰ ওপৰত 2 নম্বৰী কৰিছে। যথেষ্ট নিম্নগামী হৈছে। ঠিকাদাৰজন কৰে এইটো নাজানো আমি এদিন বিচাৰি গৈছিলো, লগো নাপালো। কোনো নেম প্লেটো নাই, একো নাই, নেম প্লেট নাই, কিমান টকা স্কিম কোনো একোৱে নাই। মানে ধৰে একদম একো নজনা জেগাত যে কামটো কৰি আছে। আজিকালি যুগততো ক'তো নজনা জেগা নাই। আমিতো জানিব লাগে নিয়ম মতে। জনসাহায্য কাৰিকৰী এইটো কোৱা নাই, জনসাধাৰণৰ যিটো হিতে যিবোৰ কাম কৰিছে প্লেটত লগাই, ইমান কোটি টকা কাম, ইমান টকা এই ইষ্টিমেটটো আগতীয়াকৈ কিবা লগাই মেলি কৰিব লাগে, এইবোৰ একো কৰা নাই। কেলকুচি মতে কৰি আছে। কেলকুচি কাম কৰা বন্ধ কৰিব লাগে। ৰাস্তা, আমাৰ অঞ্চলৰ ৰাস্তা ভাল হ'ব লাগে। আমি ইমানে সম্পূৰ্ণ দুৰ্নীতি হৈছে, সম্পূৰ্ণ একদম 100% সম্পূৰ্ণ দুৰ্নীতি হৈছে। পাইছো কামটো সিহঁতে দিনত নকৰে, ৰাতিত 2 নম্বৰী মিছ কৰি মেলি ৰাতিতে শেষ কৰি পিনি গুচি যায়। সিহঁতে কেনেকে ৰাতিত কাম কৰে? চুৰ নে সিহঁতে ডকাইত? ৰাতিটো কোনেতো কাম নকৰে, কৰিলে দিনত কৰক। ৰাতিত মানে বেয়াকৈ কৰিব পাৰিম বুলিহে ৰাতিত কাম কৰিবি, ৰাতিতে কৰিবি, ৰাতিতে গুচি গৈছে। গতিকে ৰাতি কাম কৰা বন্ধ কৰক, ৰাস্তাটো ভালকৈ ঠিক কৰক।